हेलो स्टूडेंट আহিল তোমালোকৰ কপি ৰিচেকিঙৰ এখন নোটিছ এই নোটিছখনত তোমালোকৰ কপি ৰিচেকিঙৰ বিষয়ে তোমালোকক দিছে তো তোমালোকক কপি ৰিচেকিং কৰিতে কিমান টকা লাগিব কোনটা ওয়েবসাইটৰ দ্বাৰা তোমালোকে কপি ৰিচেকিং কৰিব পাৰিবা কপি ৰিচেকিঙত কি বস্তু চোৱা হয় এই গোটেইখিনি কথা এই নোটিছখনত তোমালোকক দিয়া আছে আজি আমি ইম্পৰ্টেন্ট যিবোৰ পইণ্ট সেই পইণ্টবোৰ আজি আমি এই ভিডিঅ'টোত ডিসকাশন কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু যিসকলে ভবামতে নম্বৰ পোৱা নাই তোমালোকে কপি ৰিচেকিং কৰিব পাৰিবা তেনেহলে বলা আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো তো স্টুডেন্ট তোমালোকক প্ৰথম যিটো পইণ্ট দিয়া আছে এই পইণ্টটো দিয়া আছে ক্যান্ডিডেট intending to get their evaluated answer sheet recheck will have to apply through the ASAP division to official website তোমালোকক এইটো এটা ওয়েবসাইট দিয়া আছে ঠিক আছে এই ওয়েবসাইটটোৰ যোগেদি তোমালোকে কি কৰিব পাৰিবা কপি ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিবা ঠিক আছে যে asec.assam.government.in এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটটোৰ যোগেদি তোমালোকে কি কৰিব পাৰিবা কপি ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিবা ঠিক আছে তো এইটো হল তোমালোকৰ 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো তোমালোকক দিয়া আছে click on the link apply for rechecking and scan copy of answer sheet তো এইটো কৈছে তোমালোকক ওপৰত যেটো তোমালোকক কি দিয়া আছে ওয়েবসাইট দিয়া আছে এইটো তোমালোকক ক্লিক কৰি কি কৰিব কৈছে ৰিচেকিং কৰিব কৈছে তাৰ পিছত 3 নম্বৰ পইণ্টটো দিয়া আছে please select the subject for which rechecking and scan copy answer sheet is needed তাৰ পিছত তোমালোকক এই লিংকটো ক্লিক কৰাৰ পিছত তোমালোকে কোনটো সাবজেক্টৰ ৰিচেকিং কৰিবা সেই সাবজেক্টটো তোমালোকক কি কৰিব কৈছে সিলেক্ট কৰিব কৈছে ঠিক আছে লিংকটো ক্লিক কৰাৰ পিছত তোমালোকে সাবজেক্টটো সিলেক্ট কৰিবা তাৰ পিছত তোমালোকক ইয়াতে 4 নম্বৰ পইণ্টত কৈছে provide other necessary information at request in the portal and pay necessary fees have to be paid through online mode only তো ইয়াতে কি কৈছে তোমালোকে সাবজেক্টটো সিলেক্ট কৰাৰ পিছত যিবোৰ তোমালোকৰ ইনফৰমেশন দিব কয় ঠিক আছে তোমালোকৰ ৰল লং টলং খুদিব পাৰে ঠিক আছে এডমিটৰ তোমালোকৰ নাম ধাম খুদিব পাৰে তো তোমালোকক যিবোৰ নেসেসারি ইনফৰমেশন তাত দিব কয় ঠিক আছে সেই তোমালোকে ইনফৰমেশন বৰ তাত দি দিবা আৰু তোমালোকে যেটো ফিস দিব লাগিব আৰু সেই ফিসটো তোমালোকক অনলাইন মোড দিব লাগিব ঠিক আছে এটো অফলাইন দিলে নহব তো এইটো তোমালোকক ইয়াতে কৈছে তাৰ পিছত 5 নম্বৰটো কৈছে fees for rechecking of answer sheet along with obtaining scan copy of answer sheet for all theory question paper only is 500 per subject তো ইয়াতে কৈছে তোমালোকে যে ৰিচেকিং কৰিবা তাৰ কাৰণে তোমালোকক এটা সাবজেক্টত 500 টকা দিব লাগিব আৰু তোমালোকক কি কৰিব স্ক্যান যেটো কপি অৰ্থাৎ তোমালোকে যেটো কপিত লিখিছিলা সেই কপিটো তোমালোকক দিয়া হ'ব সেই কপিটো তোমালোকক কোড দিব সেইখিনিও আছে তোমালোকে ভিডিওটো চাই যোৱা তো তোমালোকক 5 নম্বৰ পইণ্টত এইটো কৈছে যে তোমালোকে যেটো সাবজেক্টৰ ৰিচেকিং কৰিব বিচাৰা তাত তোমালোকৰ স্ক্যান কপিটো দিব তোমালোকক দিব লাগিব পাৰ সাবজেক্ট 500 টকা তাৰ পিছত 6 নম্বৰ যেটো তোমালোকৰ পইণ্ট এইটো দিছে ৰিচেকিং প্ৰসেস the candidate shall note that rechecking of answer sheet shall not mean re-evaluation of the answer sheet ইয়াতে কৈছে যে ৰিচেকিং মানে ৰি-ইভালুয়েশন নহয় মানে ৰি-ইভালুয়েশন মানে তোমালোকৰ কি চেক কৰিব তোমালোকৰ যে কপিখনত তোমালোকৰ কিছুমান কোশ্চেন যে ভুল হৈছে সেইটো যে তোমালোকৰ আকৌ এবাৰ চাব চাই যে তোমালোকৰ নম্বৰ দিব এনেকুৱা ধৰণৰ নহয় ঠিক আছে তোমালোকক কি কৰিব ৰি-ইভালুয়েশনত এইটো এতিয়া আমি তলত ডিসকাশন কৰো ঠিক আছে তাৰ পিছত তলত ইয়াতে তোমালোকক পইণ্ট দিয়া আছে ৰিচেকিং shall include 1 নম্বৰ দিয়া আছে retotaling of mark awarded by the examiner মানে তোমালোকৰ কি কৰিব যে নম্বৰবোৰ টোটাল কৰোতে কিবা ভুল হৈছে নে নাই এইবোৰ তোমালোকৰ চাব ঠিক আছে যে তোমালোকৰ টোটাল কৰোতে কিবা ভুল হৈছে নে নাই এইবোৰ 1 নম্বৰত চাব ঠিক আছে ৰিচেকিংত তোমালোকৰ 1 নম্বৰত এইটো চাব 2 নম্বৰত কি কৰিব assessment of answer which has বা have been left our unevaluated ঠিক আছে কিবা যদি কৰবা যদি তোমালোকৰ নাম্বার দিয়া হোৱা নাই ঠিক আছে যিকোনো এটা কোশ্চেন লিখিছা সেইটোত যদি তোমালোকৰ নম্বৰ দিয়া হোৱা নাই তাত তোমালোকৰ কি হ'ব নম্বৰ দিব 3 নম্বৰ কি কৈছে কাৰেকচন অফ ৰং এন্ট্ৰি অফ মাৰ্ক অফ এনি মেনাৰ বা নেচাৰ ঠিক আছে যদি তোমালোকৰ মাৰ্কবোৰ এন্ট্ৰি কৰোতে কিবা ভুল হৈছে সেইটো তোমালোকৰ চাব
ঠিক আছে তো তোমালোকৰ ৰিচেকিঙত ওভাৰঅল এই তিনিটা বস্তুৱে চাব তোমালোকৰ টোটাল কৰোতে কিবা ভুল হৈছে নেকি সেইটো চাব 2 নম্বৰ কিবা কোৱেশ্চনত তোমালোকক মাৰ্ক দিওতে থাকি গৈছে নেকি সেইটো তোমালোকৰ মাৰ্ক দিব 3 নম্বৰ মাৰ্ক এন্ট্ৰি কৰোতে কিবা ভুল হৈছে নেকি সেইটো চাব ঠিক আছে তো তোমালোকৰ ৰিচেকিঙত এইকিটা কাম কৰিব তাৰ পিছত আমি নেক্সট পইণ্টলৈ আগবাঢ়িছো তাৰ পিছত তোমালোকৰ 7 নম্বৰ পইণ্টটো কি কৈছে the result of rechecking will be declared within 30 days from the last date of receipt of application in the official website তো ইয়াতে কি কৈছে যে ৰিচেকিঙৰ যেটো তোমালোকৰ ৰিজাল্ট এইটো তোমালোকৰ 30 দিনৰ ভিতৰত দিব ঠিক আছে within 30 days ঠিক আছে তোমালোকক 30 দিনৰ ভিতৰত কি হ'ব তোমালোকৰ এই ৰিজাল্টটো দিব ঠিক আছে 8 নম্বৰ পইণ্টটো কৈছে if candidate marks are reduced after rechecking or answer sheet that reduced mark will be considered as final mark and accordingly certificate cum mark sheet will be prepared তো এইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট পইণ্ট হয় যে তোমালোকে কি হয় যদি তোমালোকে ৰিচেকিং কৰা আৰু তাত যদি তোমালোকৰ নম্বৰ কমি যায় তেনেহলে সেই কম নম্বৰটোই তোমালোকৰ কি কৰা হ'ব কনসিডাৰ কৰা হ'ব বুজি পাইছা সাপোজ তোমালোকে কি কৰিছা সাপোজ তোমালোকে ধৰি লোৱা ফিজিক্সত পাইছা তোমালোকে 70 ঠিক আছে তোমালোকে 70 পাইছা এতিয়া তোমালোকে ৰিচেকিং কৰোতে সাপোজ ধৰি লোৱা সেইটো তোমালোকৰ 65 হৈ গল ঠিক আছে 65 হৈ গল মানে কমি গল তেনেহলে তোমালোকৰ এই 65 মাৰ্কটো কি কৰা হ'ব কনসিডাৰ কৰা হ'ব মাৰ্কশিটত ঠিক আছে তো এই কথাটো তোমালোকৰ বহুত এটা ইম্পৰ্টেন্ট পইণ্ট হয় তো তোমালোকে কেতিয়া ৰিচেকিং কৰিবা যেতিয়া তোমালোকৰ সাবজেক্টটো তোমালোকৰ কনফিডেন্স থাকে যে মোৰ নম্বৰ বাঢ়িব তেতিয়াহে তোমালোকে কি কৰিবা ৰিচেকিং কৰিবা কাৰণ তোমালোকৰ যদি মাৰ্ক কমি যায় তেনেহলে সেইটোই কিন্তু কি কৰা হ'ব কনসিডাৰ কৰা হ'ব তাৰ পিছত তোমালোকৰ 9 নম্বৰ পইণ্টটো দিয়া আছে ইন কেস অফ এনি চেঞ্জ ইন মাৰ্ক the revised certificate cum mark sheet will be issued on submission of the original certificate cum mark sheet in the board office with intimation of the head of the institution no such certificate cum mark sheet will be sent directly to school candidate or through any other agency the reduced certificate cum mark sheet will be not be issued if not collected within 30 days from the declaration of rechecking of result তো ইয়াতে কি কৈছে যে তোমালোকৰ যদি মাৰ্ক বাঢ়ে ঠিক আছে তেতিয়াহলে তোমালোকৰ যেটো মাৰ্কশিট হ'ব সেই মাৰ্কশিটটো তোমালোকৰ কি কৰিব লাগিব বৰ্ডৰ অফিচৰ পৰা তোমালোকক কালেক্ট কৰিব লাগিব এটো তোমালোকৰ স্কুল বা কাৰোবাৰ দ্বাৰা তোমালোকক কি হ'ব দিয়া নহব তোমালোকৰ স্কুলত এই মাৰ্কশিটটো দিয়া নহব এইটো তোমালোকক কি কৰিব লাগিব বৰ্ডৰ অফিচৰ পৰা কালেক্ট কৰিব লাগিব আৰু কি কৈছে ইয়াতে এটা পইণ্ট লিখি দিছে the revised certificate cum mark sheet will not be issued if not collected within 13 days from the declaration of rechecking of result আৰু তোমালোকক ৰিজাল্ট দিয়াৰ পিছত 30 দিনৰ ভিতৰত কি কৰা হ'ব এই মাৰ্কশিটটো তোমালোকক কালেক্ট কৰিব লাগিব নহলে কিন্তু তোমালোকক নিদিব ঠিক আছে তাৰ পিছত 10 নম্বৰ পইণ্টটো দিয়া আছে scan copy of answer sheet will be sent to the applied candidate through email given by the candidate at the time of application যে তোমালোকে যে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিলা ঠিক আছে ইয়াৰ যেটো তোমালোকৰ এনসাৰ শিট তোমালোকক দিব এইটো তোমালোকক কি কৰিব ইমেইলৰ যোগেদি তোমালোকক দিয়া হ'ব ঠিক আছে তো তোমালোকক ইমেইলৰ যোগেদি সেই এনসাৰ কপিখন মানে তোমালোকে যিখনত লিখিছিলা সেই কপিখন তোমালোকক দিয়া হ'ব তাৰ পিছত ইয়াতে তোমালোকক কিছুমান জেনাৰেল ইনস্ট্ৰাকচন দিয়া আছে তো এক নম্বৰ কৈছে the portal link will be open after 2 days of declaration of result ডিক্লেয়াৰ হোৱাৰ 2 দিন পিছত তোমালোকৰ লিংকটো কি হ'ব খুলি যাব 2 নম্বৰ কৈছে candidate has to apply within 15 days from the date of opening the link সেই লিংকটো ওপেনিং হোৱাৰ 15 দিনৰ ভিতৰত তোমালোকক কি কৰিব লাগিব এপ্লাই কৰিব লাগিব এইটো কথা তোমালোকে মনত ৰাখিবা যে 15 দিনৰ ভিতৰত তোমালোকক এপ্লাই কৰিব লাগিব 3 নম্বৰ পইণ্ট দিছে the detailed instruction for the application process will also be available in the link তাৰপিছত 4 নম্বৰ পইণ্টটো দি আছে no application will be accepted without fee মানে তোমালোকক পেমেন্ট কৰিলেহে তোমালোকৰ এপ্লিকেশনটো একসেপ্ট কৰিব and no offline application will be accepted আৰু তোমালোকৰ অফলাইন এপ্লিকেশন একসেপ্টেড নকৰিব তোমালোকক অনলাইনে কৰিব লাগিব 5 নম্বৰ দি আছে incomplete application will summarily be rejected যে তোমালোকক যিবোৰ ইনফৰমেশন দিব কয় তোমালোকে যদি গোটেই ইনফৰমেশন নিদিয়া আধা আধা দি দিয়া তেনেহলে তোমালোকৰ কিন্তু এপ্লিকেশনটো ৰিজেক্ট কৰা হ'ব তাৰ পিছত এইবোৰ যিবোৰ পইণ্ট আছে এইবোৰ তোমালোকে পঢ়ি লব পাৰা
তো তোমালোকক আজি আমি গোটেই নোটিছখনত গোটেইখিনি বস্তু বুজাই দিলোঁ যে ৰিচেকিঙৰ কোনটো লিংকৰ দ্বাৰা কৰিব পাৰিবা, ঠিক আছে, তোমালোকে কিমান দিনৰ ভিতৰত কৰিব পাৰিবা, গোটেইখিনি বস্তু আজি আমি ইয়াতে বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাইছা আৰু যিসকলৰ কনফিডেন্স আছে যে মোৰ নাম্বাৰ বাঢ়িব তেনেহ'লে তোমালোকে ৰিচেকিং কৰিব পাৰা, ঠিক আছে। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু যিসকলে বেটাৰমেণ্ট এক্সাম দিব কিবা যদি নটিফিকেশ্যন আহে আমি তোমালোকক জনাই দিম। তো চেনেলটোত যদি প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।